আজি আপোনালোকৰ আগত বিকাশৰ নগ্ন স্বৰূপ দেখুৱাম। বৰ্তমান অসমৰ বিজেপিৰ চৰকাৰখনে উন্নয়ন আৰু বিকাশৰ জয়গান দিনে নিশাই গায়, কিন্তু সঁচাকৈ উন্নয়ন হৈছেনে? আজি আপোনালোকৰ আগত বিকাশৰ নগ্ন স্বৰূপ দেখুৱাব বিচাৰিছোঁ। গুৱাহাটীৰ সাতগাঁৱৰ আমবাৰীস্থিত এখন সভাব্যস্ত পথৰ এয়া উন্নয়নৰ নমুনা। দিছপুৰৰ ৰজাঘৰীয়াৰ ওচৰত আৰু চচলৰ ধৰ্ণাস্থলীৰ কাষতে থকা পথটো আজিলৈকে ঠিক কৰিবলৈ চৰকাৰৰ সময় নহল। এতিয়া সামান্য বৰষুণত একাঠু বোকা পানীৰ মাজতে জমৰ যাতনা ভুগি আহিছে সাধাৰণ ৰাইজ। এতিয়া ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি পথটো মেৰামতি কৰিবলৈ আগবাঢ়ি আহিছে। ভুক্তভোগী ৰাইজে এতিয়া দাবী কৰিছে, যি দলৰ প্ৰাৰ্থীয়ে পথটো মেৰামতি কৰি দিব সেইজনকহে ভোট দি জয়যুক্ত কৰিব। গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহা ৰিপৰ্ট, দ্বিতীয় অসম লাইভ। আপোনালোকক ধন্যবাদ জনাইছোঁ, আমাৰ এই দুখৰ টাইমত আপোনালোকে আহিছে। আমাৰ এই ৰাস্তাটো আমাৰ চাইবাবা মন্দিৰ যে আছে, চাইবাবা মন্দিৰৰ পৰাই আমাৰ সাতগাঁও আমবাৰী যিটো বাঘাগুৰি ৰোড আছে, সেই ৰোডৰ লগতে লিংক ৰোড হয় আমাৰ। আৰু এই ৰাস্তাটো আমাৰ দিছপুৰ সচিবালয়ৰ লগতে লাগি থকা ৰাস্তা। এই ৰাস্তাটো সেই একদম ব্ৰিটিছৰ যুগৰে ৰাস্তা এইটো। তাৰপিছত আমাৰ ইয়াতে কংগ্ৰেছ গ'ল, এবাৰ বিজেপি চৰকাৰ গ'ল। আমাৰ ইয়াৰ যিটো আগৰ আমাৰ দিছপুৰ সমষ্টি আছিলে, বৰ্তমান আমাৰ হৈছে ডিমৰীয়া নতুন সমষ্টি হৈছে এতিয়া। দিছপুৰ সমষ্টিত আমাৰ অতুল বৰা ডাঙৰীয়া আছিলে, আমাৰ কাউন্সিলৰ আমাৰ অসীম শইকীয়া ডাঙৰীয়া আছিলে। তেখেতসকলৰ তাত আমি কেইবাবাৰো ৰাইজৰ মানুহ গৈছোঁ, এপ্লিকেশ্যন পৰ্যন্ত দিছোঁ। ৰাস্তাৰ কামো কিছু 80% আমাৰ ডকুমেণ্টছ আগবাঢ়ি আছিলে। সেই ডকুমেণ্টছ আমাৰ CM টেবুলত আজি পৰ্যন্ত পৰি আছে। তেখেতসকলে ফাণ্ড নাই বুলি আমাৰ ৰাস্তাটো এনেকৈ পিছলাই আছে, এতিয়ালৈকে হোৱা নাই। কিন্তু আমাক বিধায়ক ডাঙৰীয়াই, আমাক অসীম শইকীয়া ডাঙৰীয়াই আমাক সদায় প্ৰলোভন দি আছে, আপোনালোকৰ ৰাস্তাটো আমি কৰি দিম, এবাৰ আমাক জিকাই দিয়ক। যোৱা বছৰো এইটোও ক'লে, ৰিচেণ্টলি আমাক সেইটোও ক'লে। এতিয়া ক'ব গ'লে তেওঁলোকে ক'লে, আপোনালোকৰ আমাৰ সমষ্টি সেইটো নহয়, আপোনালোকৰ এতিয়া ডিমৰীয়া নতুন সমষ্টি হৈছে, সেইবিলাক কথা কৈতো আমাক কৈ লাভ নাই। এতিয়া যিটো আমাৰ নতুন সমষ্টি ডিমৰীয়া, এই ডিমৰীয়াৰ যিসকল প্ৰতিনিধি আছে এতিয়া, হয়তো কোনে জিকিব কোনে নিজিকিব আমি নাজানো এতিয়ালৈকে। যোনে জিকিব তেখেতসকলক মই আমাৰ ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাম, যাতে আমাৰ সেই দুৰ্দশা যিটো আমাৰ এতিয়া কণ্ডিশ্যন, এতিয়া ৰাস্তাটো এতিয়া স্কুলৰ ল'ৰা ছোৱালী যাব নোৱাৰে, বৃদ্ধবিলাক আমাৰ যাব নোৱাৰে, এখন এম্বুলেঞ্চ আনিব নোৱাৰোঁ আমি ইয়াতে। এযোৰা কাপোৰ যি ভালকৈ পিন্ধি যাম, এজন যি ছোৱালী ওলাই যাব ইয়াৰ পৰা কিবা এটা কামত, সেইটো নহয়, সম্ভৱ নহয়। যিটো একাঠু বোকা হয়, এজাক কুকুৰমুটা বৰষুণ দিওঁতে আমাৰ এই অৱস্থা। আজি কেইদিন হ'ল অলপ বৰষুণ দিছে, সেই বৰষুণতে আমাৰ ৰাস্তা গোটেইটো বুৰি গৈছে। আমাৰ যিটো নালা আছে, এই নালাটো আমাৰ এতিয়া গ'লে ক্লিয়াৰ নাই। কিন্তু আৰু এটা বৰ মানে আশ্চৰ্য কথা, এই ৰিচেণ্টলি আমাৰ যিটো শিলখাখৈ বিলখন যিটো মাটি খনন হৈছে, তাৰ পৰা যিটো টেণ্ডাৰ লৈ কিনে মাটিবিলাক কাটাৰ কাৰণে তেওঁলোক ঠিকাই দিছিলে, তেওঁলোক খালী কৰিব লাগে। সেই খালী কৰাৰ বিনিময়ত যিবিলাক ডাম্পাৰ চলিছে আমাৰ এই ৰাস্তাটোত, সেই ডাম্পাৰৰ যিটো উৎপাতত আমাৰ ৰাস্তাটো গোটেই সেইটো নোহোৱা হৈ গৈছে, আৰু ড্ৰেইন পৰ্যন্ত গোটেই বন্ধ হৈ গৈছে। সেই বন্ধ হৈ যোৱাৰ বিনিময়ত আমাৰ সেই গোটেই পানীটো এতিয়া কি হ'ল, বৰষুণ পানীটো কোনোফালে ওলাই নাযায় কিনে ৰাস্তাটোতে জমা হৈ গোটেই ৰাস্তাটো বুৰি গৈ আছে। তাৰ বিনিময়ত স্কুলত যোৱা ল'ৰা ছোৱালী হওক বা মেডিকেল হওক, পাছত যিকোনো কামত আমি মানুহখিনি ওলাই যাব পাৰে। এতিয়া আমি সদায় ৰাতিপুৱা অফিচত ওলাই যাব লাগে, আমি ওলাই যাব নোৱাৰোঁ। আমি নে কাপোৰ পিন্ধি নে জোতা পিন্ধি যাব পাৰোঁ। আমি দেখছে আমি কিমান ৰাইজ আজি ওলাই আছি, সেই মহিলাসকল ওলাই আছে। আজি যদি কিবা এটা মেডিকেল প্ৰফেচৰ মহিলাই গৈ যাব লগা হয়, কিন্তু এখন এম্বুলেঞ্চ মাতিলে ইয়ালৈকে নাহে, ইয়াৰ পৰা ক'ৰবাতকৈ দাঙি লৈ যাব লাগিব। এনেকুৱা পৰিস্থিতি আমাৰ এতিয়া। আমাৰ ধৰি লওক চৰকাৰখনে সদায় ঢোল পিটাইছিলে স্মাৰ্ট চিটি, কিন্তু স্মাৰ্ট চিটি বিকাশ বুলি যিটো চিঞৰি আছিলে, সেই বিকাশ আপুনি দেখাবচোন আজি কি অৱস্থা। আমি বাৰ অনুৰোধ কৰিছোঁ, আমাক পিছ কৰি দিব নালাগে, ব্লক পাই দিব, আৰু সদ্যহতে আমাক মানুহখিনি যিটো অহা যোৱা ব্যৱস্থা, যাতে সেইখিনি আমাক চৰকাৰে কৰি দিয়ে, বা আমাক বিধায়ক ডাঙৰে কৰি দিয়ে, বা আমাক কাউন্সিলৰ ডাঙৰে এখাদি অলপ মুখ দাঙি চায়। কাৰণ কি তেখেতে আজি কথাটো ক'লে কয় মোৰ সমষ্টি এতিয়াও নহয়, ডিমৰীয়া আপোনালোকৰ নহয়। কিন্তু ডিমৰীয়া এতিয়ালৈকে আমাৰ হৈছে যদিও আমাৰ কিন্তু এইটো বস্তুটোৱে এতিয়াও লাগু হোৱা নাই। যেতিয়া নেক্সট টাইম আমাৰ আহিব তেতিয়া আমি চিন্তা কৰিম। কথা হৈছে কি, এতিয়া আমাৰ সদ্যহতে চলাৰ কাৰণে আমাৰ GMC যদি আমাক এটা ব্যৱস্থা কৰি দিয়ে, ড্ৰেইনটো আমাক মুকলাই কৰি দিয়ে, পানীটো ইয়াৰ পৰাই যাতে যোৱাৰ ব্যৱস্থা কৰি দিয়ে। আমাৰ শিলখাখৈ বিলখনে কাষতে, শিলখাখৈ বিলখন কাষত থকাৰ পিছতো আমাৰ পানীৰ এই অৱস্থা। কি যিটো ড্ৰেইনটো আমাৰ দুফালে ক্লিয়াৰ কৰি আমাক ৰাস্তাটো যিটো ডিমাৰ্কেশ্যন সেইটো আমাক কৰি দিয়ে, তথাপিও মানুহখিনি এটা সহজত অহা যোৱা কিন্তু কৰিব পাৰে। তো মানুহখিনি ধৰি লওক স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা কৰিব পাৰে। তাৰ কাৰণে মই ৰাইজৰ হৈ চৰকাৰক মই অনুৰোধ কৰিম, GMCক অনুৰোধ কৰিম, কিন্তু আমাক সদ্যহতে যাতে আমাৰ ইয়াৰে পানী, যিখিনি পানী ৰাস্তাত আমাৰ জমা হৈ থাকে, সেই পানীখিনি যাতে আমাৰ শিলখাখৈ বিলত পেলাই দিয়াৰ ব্যৱস্থা কৰে। যদি পেলাই দিয়ে পানীখিনি, তেতিয়া আমাৰ হয়তো ইমান কষ্ট আমাৰ নহয়। আমি এনেকৈ ৰাইজৰ ধৰণে আজি চাওক আপুনি, আমি ৰাইজৰ পৰা গোটেই ঘৰ কৰি আমি পইচা উঠাইছোঁ। এতিয়া পইচা উঠাই আমি যোৱা ৰাতি আমি
এই ৰাবিছবিলাক পেলাইছোঁ। যোৱা ৰাতি 3টা 4টা বজালৈকে আমি কেইজনমান মানুহ আমি আছোঁ যোৱা আৰু ৰাতি, আৰু যোৱাকালি দিনত আমি নিজৰ JCB লগাই কিনে আমি পইচা খৰচ কৰি আমি ড্ৰেইনটো কিছু কাটিছোঁ, তথাপি পূৰা কাটিব পৰা নাই। তাতো কিছুমান মানুহৰ বাধা আহে, তো সেই বাধাখিনিতো আমি এতিয়া মানে ফেচ কৰিব লগা হৈছে। কথা হৈছে কি, যেনে এখানটি আমাক ওলাই দিয়ে, আমি ৰাইজৰ নিজৰ ধনেৰে আমি কাম কৰি আছোঁ। এতিয়া আমি দেখা পাইছোঁ গোটেইখিনি আমি কৰিছোঁ, আৰু আজিও আমি কৰিব লাগিব। JCB আমাৰ লাগি আছে, কিন্তু আমি ৰাইজৰ ধনেৰে কিমান কৰিম? আমি গোটেইখিনি আমাৰ আগত গ'লে গম পাব ৰাস্তাটোৰ অৱস্থা। আমাৰ মিডিল ক্লাছ মানুহ গোটেইখিনি ইয়াতে ধৰি লওক মানে পেটে কিবা খাই আছে। এজন মানুহে 400-500 টকা বা 1000 টকা দিয়াটো মানে সম্ভৱ নহয়। দিনটো হাজিৰা কৰিব 700 টকা বা 500 টকা পায়, তাৰ পৰা আমাক 500 টকা কেনেকৈ দিব? তেওঁতো ঘৰখন পোহপালন কৰাৰ চিন্তা আছে। তেনেস্থলত তথাপিও আমি মানুহক জোৰ জবৰদস্তি কৰি কিনে অলপ চলপ পইচা উঠাইছোঁ, উঠাই কিনে নিজে আমি আজি ইমান বছৰ নিজে ৰিপেয়াৰিং কৰি আমি চলি আছোঁ। শেষত মই অনুৰোধ জনাম যাতে চৰকাৰে আমাৰ ফালে মূৰ দাঙি চাই। আমিতো তেখেতসকলৰ প্ৰতিনিধি, আমি তেখেতসকলৰ যিহেতু আমাৰ জনতা হয়, আমি তেখেতসকলক ভোট দিয়ে আছোঁ। আগন্তুক নিৰ্বাচন আহিছে, আমি নিশ্চয় আমি ভোট প্ৰদান কৰিমেই, চাই AGP চাই BJP, মানে যিয়ে নহওক। কাৰণ যোৱা বছৰ আমি AGPক জিকাইছোঁ ইয়াৰ পৰাই, এইবাৰো আমাৰ ধৰি লওক AGP কেণ্ডিডেট আমাৰ আহি আছে। তেনেকুৱা আমাৰ মাজত আজিও যে মিটিং আছে তেখেতৰ। কথা হৈছে কি, আমিতো তেখেতৰ লগতে লাগি আছোঁ, কিন্তু লগাৰ পিছত আমাৰ লাষ্টত আমাৰ সেই আমাৰ জিৰ'টো হয় ৰিজাল্ট আমাৰ। এইখিনি মই ক'বলগীয়া আছে। এতিয়ালৈকে অহা নাই। মোক যোৱাকালি মোক ফোন এটা কৰিছিলে। আজি আমাৰ AGP যিজন কেণ্ডিডেট আছে তপন দাস, তেখেতে আজি মিটিং এখন দিছে আমাৰ এই পাকাৰ আছে মেইন ৰাস্তাত তাতে। তেখেতে মোক কৈছে আপুনি আহিব আৰু আপোনালোকৰ কি আছে কমিটি মানুহ কেইজনমান আপুনি লৈ আহিব, আপোনাৰ কি আছে মই অলপ চিন্তা কৰিম। তেখেতে মোক এটা লিংকেদি মোক কৈছিলে। আৰু আমাৰ কংগ্ৰেছৰো ধৰি লওক কিশোৰ কুমাৰ বৰা নেকি, তেখেতে আজিকালি খবৰ কৰা নাই, কোন আহিব কোন নাহিব। এতিয়া আমাৰ যিহেতু AGPৰ তেখেতে কেণ্ডিডেট, তেখেতে আমাৰ ফালে আগবাঢ়ি আহিছে, তেখেতক নিশ্চয় আমি সহায় সহযোগিতা কৰিম। যদি তাৰপিছত আমাৰ আৰু কোনোবাই আহে আমাৰ কাৰণে আগবাঢ়ি, নিশ্চয় আমি যোনে আমাৰ কাৰণে আগবাঢ়ি আহিব, যোনে আমাৰ তাত সহায় কৰিম, কেণ্ডিডেট আহিব আমাৰ সেই বিপদৰ সময়ত আমাৰ দুৰ্দশাৰ কথা চিন্তা কৰি কিনে, ঠিক আছে আপোনালোকে মোক জিকাই দিয়ক। যদি আপোনালোকে মোক জিকাই দিয়ে, আপোনালোকক মই ৰাস্তাটো প্ৰথমতে ৰাস্তাটোৰ কথা চিন্তা কৰিম। যিহেতু আমাৰ ৰাস্তাটো 700-800 মিটাৰ ৰাস্তা আমাৰ বাকী আছে, সেই 700-800 মিটাৰ ৰাস্তাটো আমাক কৰি দিলে গোটেই ৰাইজৰে সুবিধা হয়। কথা হৈছে কি, আমাক লাগিব কেণ্ডিডেট। মই চৰকাৰ, আমি ৰাইজে চৰকাৰৰ কথা ক'ব যোৱা নাই। চৰকাৰে BJP কংগ্ৰেছ AGP যিয়ে নহওক, কাৰণ কি AGP BJP মুদ্ৰাটো ইপিটি সিপিটি একেটাই। সেইটো কাৰণে আমাৰ মাজত যিজন কেণ্ডিডেট আহিব, আপোনালোকে মোক জিকাই দিয়ক, আপোনালোকৰ ৰাস্তাটো প্ৰথম আপোনাৰ ৰাস্তাটো চিন্তা কৰিম, মানে সেইজন কেণ্ডিডেটকে আমি ভোট দিয়াৰ ব্যৱস্থা কৰিম। আৰু আমি যিটো ৰাইজে ওলাই আছোঁ, ৰাইজে আজি যিটো ডিচিশ্যন ল'ব সেইটোৱে মানে সিদ্ধান্ত হ'ব। কি কয় ৰাইজ? আমি যদি AGPৰ কেণ্ডিডেটজন আহে, মোক আপোনালোক সহায় কৰক, মোক জিকাই দিয়ক, আমি তেখেতকে ভোট দিম। যদি কংগ্ৰেছৰ আহে, আপোনালোক মোক ভোট দিয়ক, মোক জিকাই দিয়ক, আমি আপোনালোকৰ ৰাস্তাটো কৰিম, তেখেতকে দিম। কথা হৈছে আমাক কাম লাগিব, আমাক কেণ্ডিডেটজন আমাক ভাল লাগিব। কেণ্ডিডেটজন যিজনে আমাক প্ৰতিশ্ৰুতি দিব আপোনালোকৰ ৰাস্তাটো ইমান বছৰৰ পৰা, ইমান পুৰণা ৰাস্তা, যিটো সচিবালয়ৰ লগতে লাগি থকা ৰাস্তা, ইমান দিন পৰি কেনেকৈ আছে, মই চেষ্টা কৰিম, মই কৰি দিম। তেতিয়াহ'লে আমি তেখেতকে ভোট দিম। থেংক ইউ।